সংখ্যালঘু মানুহবিলাকক তেওঁলোকে অবৈধ বাংলাদেশী বুলি কৈ উজনি অসমৰ যিবিলাক সংখ্যাগুৰু মানুহ সেই মানুহবিলাকৰ ভোট বেংকটো সৃষ্টি কৰিব খোজে। সেই খিলঞ্জীয়া মানুহবিলাক তেওঁলোকৰ হাতত ৰাখিবৰ কাৰণে সেই কথাটো কয়হে। এতিয়া সেই ৰাজনীতি নচলিব। সুপ্ৰিম কোৰ্টে আজি এসপ্তাহৰ আগত আপোনাৰ ডিক্লেৰেশ্যন দি দিলে যে নাগৰিকৰ ভিত্তিবৰ্ষ 1971 25 মাৰ্চ সুপ্ৰিম কোৰ্টত যে অসম চৰকাৰে 1971 চনৰ 25 মাৰ্চটোহে ভিত্তিবৰ্ষ হ'ব লাগে বুলি তেওঁলোকেও তাত কৈ থৈ আহিলে। তাৰ পাছত কিন্তু আপোনাৰ মানুহৰ আগত বেলেগকৈ কয়, ৰাইজৰ সন্মুখত বেলেগকৈ কয়, খিলঞ্জীয়া মানুহক বেলেগকৈ কথাবিলাক কয়, সুপ্ৰিম কোৰ্টত বেলেগকৈ কয়। সেই চৰকাৰখনৰ ডাবল ষ্টেণ্ডাৰ্ড। হিমন্ত বিশ্ব শৰ্মাই ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি মানুহৰ মাজত হিন্দু মুছলমানৰ যিটো সাম্প্ৰদায়িক যিটো বিভাজন সেই বিভাজনৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এতিয়াৰ পৰা নহ'ব আৰু। এতিয়া সংখ্যালঘু মানুহবিলাকক তেওঁলোকে অবৈধ বাংলাদেশী বুলি কৈ উজনি অসমৰ যিবিলাক সংখ্যাগুৰু মানুহ সেই মানুহবিলাকৰ ভোট বেংকটো সৃষ্টি কৰিব খোজে। সেই খিলঞ্জীয়া মানুহবিলাক তেওঁলোকৰ হাতত ৰাখিবৰ কাৰণে সেই কথাটো কয়হে, কিন্তু আচল কাহিনী তেনেকুৱা নহয়। এতিয়া সংখ্যালঘু মানুহবিলাকৰ কথা যে কৈ আছে, এতিয়া সেই ৰাজনীতি নচলিব। সুপ্ৰিম কোৰ্টে আজি এসপ্তাহৰ আগত আপোনাৰ ডিক্লেৰেশ্যন দি দিলে যে নাগৰিকৰ ভিত্তিবৰ্ষ 1971 25 মাৰ্চ সেই কথা কৈ দিলে আৰু। তেওঁলোকে ৰাজনীতি কৰে 51হে লাগে বুলি কৈছে। 51ৰ আগৰ ডকুমেণ্ট দিলেহে সেইবিলাক বৈধ নাগৰিক বুলি তেওঁলোকে ৰাজনীতি কৰে। কিন্তু তেওঁলোকে শপত খাই দিলে, শপতনামাত দাখিল কৰিলে, অসম চৰকাৰে শপত গ্ৰহণ কৰি ক'লে সুপ্ৰিম কোৰ্টত যে অসম চৰকাৰে 1971 চনৰ 25 মাৰ্চটোহে ভিত্তিবৰ্ষ হ'ব লাগে বুলি তেওঁলোকেও তাত কৈ থৈ আহিলে। তাৰ পাছত কিন্তু আপোনাৰ মানুহৰ আগত বেলেগকৈ কয়, মানে ৰাইজৰ সন্মুখত বেলেগকৈ কয়, খিলঞ্জীয়া মানুহক বেলেগকৈ কথাবিলাক কয়, সুপ্ৰিম কোৰ্টত বেলেগকৈ কয়। সেই চৰকাৰখনৰ ডাবল ষ্টেণ্ডাৰ্ড। হিমন্ত বিশ্ব শৰ্মাই ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি মানুহৰ মাজত হিন্দু মুছলমানৰ যিটো সাম্প্ৰদায়িক যিটো বিভাজন সেই বিভাজনৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু এতিয়াৰ পৰা নহ'ব আৰু। এতিয়াৰ পৰা আপোনালোকে জানে DY চন্দ্ৰচূড়ৰ নেতৃত্বত যি বিচাৰপীঠ 5জনীয়া বিচাৰপীঠ আছিলে সেই বিচাৰপীঠে ভাৰতত অসমত নাগৰিকৰ যি ভিত্তিবৰ্ষ সেইটো 1971 25 মাৰ্চ সেইটো স্পষ্ট কৰি দিলে। তাৰ পাছত আৰু এতিয়া হিন্দু মুছলমান কৰি লাভ নাই, সেইটো এনে নাটকহে কৰিব, কিন্তু সেইটোৰ কাৰণে অসমবাসীৰ কেতিয়াও লাভৱান নহয়, সেই কথাটো স্পষ্ট। গতিকে এইবিলাক মানুহক প্ৰতি বছৰে প্ৰতিটো মুহূৰ্তত যদি আপোনাৰ সংখ্যালঘু বুলি দমন কৰি থাকে, সেইটো গণতান্ত্ৰিক চৰকাৰ হ'ব নেকি? এইটোতো গণতান্ত্ৰিক চৰকাৰ নহয়, সেইটোতো ফেচিষ্ট চৰকাৰ হ'ব লাগিব। গতিকে এটা কথা অতি স্পষ্ট যে আমাৰ যিবিলাক ভাৰতীয় যিবিলাক বৈধ নাগৰিক সকলোৰে ক্ষেত্ৰত চৰকাৰৰ স্থিতি সমান হ'ব লাগিব, ছেকুলাৰ থাকিব লাগিব। ইয়াত আৰু হিন্দু মুছলমান কৰি নাটক কৰি আপোনাৰ এই ভোট বেংক সৃষ্টি কৰা সেইবিলাক আমি নামানিম। সেই কথা পেপাৰত মানে সেই কথাটো মই কৈ আছোঁ, সেইটো মানে বসুন্ধৰা 3.0ৰ জৰিয়তে মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰ্যসূচী এটা কৰি আছে চৰকাৰে। তাত আপোনাৰ কোৱা হৈছে যে যিবিলাক হিন্দু শৰণাৰ্থী বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাকে ভাৰতৰ আশ্ৰয় ল'বলৈ আহিছিলে তেওঁলোকৰ ক্ষেত্ৰত কাগজ পত্ৰৰ প্ৰয়োজন নাই, 51 চনৰ কাগজ নালাগে। আজি যিবিলাক প্ৰব্ৰজনকাৰী তেওঁলোকৰ কাৰণে আপোনাৰ কাগজ পত্ৰৰ প্ৰয়োজন নাই, অকল ৰেফিউজি চাৰ্টিফিকেট লৈছে। ৰেফিউজি চাৰ্টিফিকেট মানে শৰণাৰ্থী হিচাপে তেওঁলোকক সেই অহাৰ সময়ত চৰকাৰে এখন কাগজ দি দিছিলে, সেই কাগজ দি দিলে তেওঁৰ মাটিৰ মালিক হৈ যাব। এতিয়া বিদেশী মানে শৰণাৰ্থী শৰণ লৈ আছিলে ইয়াতে, গতিকে তেওঁলোকক মাটিৰ অধিকাৰ দিয়াৰ বন্দোবস্ত বসুন্ধৰা 3.0। ইয়াত থলুৱা খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিয়াৰ ব্যৱস্থাপনা নাই নহয়। আজি মই ট্ৰাইবেল মানুহ, মই এতিয়া মাটিৰ কাগজ দিব লাগে 1951ৰ। আজি আপোনাৰ 6 জনগোষ্ঠী কোচ ৰাজবংশীবিলাকে 1951ৰ কাগজ দিব লাগে, কিন্তু হিন্দু শৰণাৰ্থী যিবিলাক বাহিৰৰ পৰা আহিছে তেওঁলোকে কাগজেই দিব নালাগে। তেওঁলোকে শৰণাৰ্থীৰ চাৰ্টিফিকেটটো দি দিলেই মাটিৰ মালিক হৈ যাব। এতিয়া সেই কথা কৰিছে মানে ডেফিনেটলি নীতি মানে এতিয়া বহিৰাগত। আপোনালোকে জানে নাই, নাগৰিকত্ব সংশোধনী আইন বুলি যে ডাঙৰ আন্দোলন এটা চলিছিলে, সেই আন্দোলনটো কিয় হৈছিলে যে বহিৰাগত যিবিলাক বিদেশী ইয়াত সংস্থাপন হৈ আছে তেওঁলোকক মাটিৰ অধিকাৰ দিব, ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সকলো অধিকাৰ তেওঁলোকক দিব। সেই দিয়াৰ কাৰণে আমি যে বিদেশীৰ ডাষ্টবিন নহয় বুলি যে কৈ আছিলোঁ। গতিকে এই বিজেপি চৰকাৰখনে জাতি মাটি ভেটি সুনিশ্চিত কৰাৰ কথা কৈছিলে, বিদেশীক খেদিম বুলি কৈছিলে নে নাই? বিদেশীটো এজনো নেখেদিলে। বিদেশী মানে কি? এতিয়া আপোনালোক তেওঁলোকৰ বিদেশীৰ কথাত আপোনালোকৰ যিবিলাক সংখ্যালঘু মানুহ সেইবিলাক দেখুৱাই দিয়ে মানে, কিন্তু NRC যে আপডেট কৰা হৈছিলে তাত ধৰ্মীয় সংখ্যালঘুতকৈও বহু হিন্দু বাংলাদেশীৰ নাম তাত সন্নিৱিষ্ট হ'ল। সেইকাৰণে NRCৰ ফাইনেল খচৰাখনো আপোনাৰ ৰাজহুৱা নকৰিলে। বিদেশী মানে আপোনাৰ মুছলমান আছে নে হিন্দু আছে সেইটো যে আপোনাৰ ৰাজহুৱা নকৰিলে, কিয় নকৰিলে? NRCত যে 2000 কোটি টকা খৰচ কৰা হ'ল, খৰচ কৰাৰ পাছতো NRCটোত আমাৰ মানুহবিলাক আপোনালোকে NRC ফিল আপ কৰিছিলে নাই? NRCত আপোনালোকৰ নাম সোমাই গ'ল। NRCত আপোনাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহ তুলনামূলকভাৱে কম, মানে আপোনাৰ বিদেশীৰ সংখ্যাটো কম মানে চবৰে ডকুমেণ্ট NRCৰ জৰিয়তে ফিল আপ হৈ গ'ল। তাৰপাছত বাদ পৰিল কোন?
মানে হিন্দু শৰণাৰ্থীবিলাক এতিয়া হিন্দু শৰণাৰ্থীবিলাকক তেওঁলোকে মাটিৰ অধিকাৰটো দি ইয়াত বৈধ নাগৰিক কৰিব খুজিছে মানে যিবিলাকে আশ্ৰয় লৈ আছিলে সেইবিলাকৰ কথাটো কৈছোঁ মোকতো চিনিয়ে পায় মানুহে হ'ব মোৰ পৰিচয় নালাগে